বজাৰলৈ আহিল ব্যতিক্ৰমী ঢেঁকী। যিকোনো ঠাইলৈ আপুনি লৈ যাব পাৰিব এই ঢেঁকীটো। যিকোনো ঠাইতে এই ঢেঁকীত খুন্দিব পাৰিব পিঠা। অসমীয়া সমাজ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে ঢেঁকী। পূৰ্বতে বিহুৰ সময়ত বিশেষভাৱে ঢেঁকীৰ প্ৰয়োজনীয়তা অত্যধিক আছিল। কেৱল বিহুৰ সময়তে নহয়, সকলো সময়তে অসমৰ প্ৰতি ঘৰতে ঢেঁকীৰ প্ৰয়োভৰ আছিল। য'ত ধান খুন্দাৰ পৰা পিঠা, সান্দহ, হালধি ইত্যাদি সকলোবোৰ খুন্দি উলিওৱা হৈছিল। সময় বাগৰাৰ লগে লগে আধুনিকতাৰ গ্ৰাসত পৰাৰ লগে লগে ঢেঁকীৰ ব্যৱহাৰ কমি গ'ল। লাহে লাহে ব্যৱহাৰ কমাৰ লগে লগে হেৰাই যোৱাৰ পথত অগ্ৰসৰ হ'ল ঢেঁকী। নৱপ্ৰজন্মৰ বহুতৰ বাবে বৰ্তমান ঢেঁকী অপৰিচিত হৈ পৰিল। পূৰ্বতে ঢেঁকীত কৰা সকলো কাম বৰ্তমান মেচিনত কৰা হয়। কম সময়ত শাৰীৰিক কষ্ট নকৰাকৈ মেচিনতে সকলোবোৰ কাম কৰিব পৰা হ'ল, যাৰ বাবে ঢেঁকী মানুহৰ ঘৰত নোহোৱা হৈ পৰিল। সেই পুৰণি পৰম্পৰা অটুট ৰাখিবৰ বাবে আৰু নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে চৰাইদেউৰ এজন ব্যক্তিয়ে সাজি উলিয়াইছে এটি ব্যতিক্ৰমী ঢেঁকী। যিটো ঢেঁকী যিকোনো ঠাইলৈ লৈ যাব পৰা যায়। পূৰ্বতে ঢেঁকী বহাবলৈ এডোখৰ নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন হৈছিল আৰু এবাৰ ঢেঁকী বহোৱাৰ পাছত তাক উঠাব পৰাটো অসম্ভৱ আছিল। কিন্তু বৰ্তমান চৰাইদেউৰ টিমন কাকতিবাৰীৰ বীৰেন গগৈয়ে সাজি উলিওৱা এই ঢেঁকীটো আপুনি সকলো ঠাইলৈকে লৈ যাব পাৰিব। ইয়াৰ কাৰণে কোনো নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন নাই। ইতিমধ্যে বহুকেইটা ঢেঁকী অসমৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰিছে। বহিৰাজ্য বিশেষকৈ দিল্লীৰ গ্ৰাহকেও এই ঢেঁকী ক্ৰয় কৰিছে। এই ঢেঁকীত চাউল, চিৰা, পিঠাকে ধৰি সকলোবোৰ খুন্দিব পাৰিব আৰু এই ঢেঁকীৰ বজাৰ মূল্য হৈছে ৭,০০০ টকা। বছৰটোত ২০ৰ পৰা ৩০টালৈকে ঢেঁকী বিক্ৰী কৰে বীৰেন গগৈয়ে। ঘৰৰ পৰা যদি কোনো গ্ৰাহকে এই ঢেঁকী ক্ৰয় কৰিব বিচাৰে, তেওঁলোকক ৬,০০০ টকাত বিক্ৰী কৰে এই ঢেঁকী। অন্যহাতে ইয়াৰ বজাৰ মূল্য ৭,০০০ টকা বুলিও জানিবলৈ দিয়ে বীৰেন গগৈয়ে। জামু আৰু কঁঠাল কাঠৰ পৰা প্ৰস্তুত কৰা এই ঢেঁকী বৰ্তমান বহুতৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চৰাইদেউৰ টিমন কাকতিবাৰীৰ বীৰেন গগৈয়ে বহু বছৰ ধৰি কাঠ আৰু বাঁহৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে। নমস্কাৰ, মোৰ ঘৰ টিমন কাকতিবাৰী। আৰু নাম শ্ৰী বীৰেন গগৈ। মই কাঠৰ সম্পূৰ্ণ শিল্পকাণ্ডৰ লগতে জড়িত, শিল্পকৰ্ম। তাৰপাছতে এই ঢেঁকী গুৰু আসন বনোৱা হয়। এইটো মানে তেনেকৈহে কটাই মগজ কটাই আহিলে আৰু সাধাৰণ মানুহে মানে এইটো কিনি নি ঘৰত হয় হয়, প্ৰায় বছৰেকত অন্ততঃ ২০-৩০টা মান গৈ থাকে। আপুনি বিক্ৰী কৰে? হয়। কিমান দামত বিক্ৰী কৰে? ঘৰৰ পৰা আনিবলৈ গ'লে ৬,০০০ টকাত বিকোঁ। এইটো এতিয়ালৈকে আপোনাৰ নামনি অসমলৈকে গৈছে, তাৰপৰা বাহিৰলৈ বুলি ক'লে দিল্লীলৈ গৈছে। হয় হয়, কাঠৰটো আপোনাৰ হেৰি যিটো গাইহালী বুলি কোৱা হয়, এইটো কঁঠাল কাঠৰ। তাৰপিছত বাকীবোৰ জামু। ফাটি নাযাব। হয়। ৰংঘৰ ১৫০০ টকা। বনাওঁতে কি ইয়াত হেৰি কৰিব লগা হৈছে? ইয়াত আপোনাৰ বাঁহ দৰকাৰ হৈছে আৰু তাৰপিছত আঠা, ইমানে আৰু। এতিয়া আপুনি যি ধৰণে কৰি গৈছে, পৰিয়াল পোহপাল দিবলৈ ধুনীয়া ইনকম হৈছে নে? যথেষ্ট উপকৃত হৈছোঁ বুলি ক'ব লাগিব এতিয়া। এইখিনিলৈ চলি আছোঁ। হয়। এতিয়া আমাৰ যিসকল চাকৰিৰ প্ৰতি বহুত ল'ৰা ধাৱমান হৈছে, কি ক'ব উঠি অহা প্ৰজন্ম? তেখেতলোকৰ মানে নিজৰ হেৰিটোৰ প্ৰতি নিৰাশ নহৈ এনেকুৱা কামত ব্যস্ত হ'ব পাৰে, ধুনীয়াকৈ এটা পৰিয়াল পোহপাল দি চলিব পাৰিব। আপুনি বাঁহ কাঠৰ লগত জড়িত সকলো বনায়? হয় হয়।